নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰি সকলো ভালে আছে। মই আজি চুলিত লগাবলৈ ওলাইছোঁ পুষ্পা আৰু মেহেন্দি আৰু জবা ফুলৰ পাত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া চাব পাৰে, খুব ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। বিজল হৈছে। এইটো চুলিৰ কাৰণে বহুত বেছি ভাল হয় আৰু জবা ফুলটোতো বহুত বেছি ভাল হয়। এয়া মই লগাই ল'ম, আপোনালোকে চাই যাব। আপোনালোকে এবাৰ ট্ৰাই কৰিব। পুষ্পাৰ লগত লগাবৰ কাৰণে খুব বেছি ভাল হয়। চুলিটো জিলিকি থাকে, লগতে কালাৰটোও ভাল হয়। আপোনালোকে নাভাবিব চুলিটো যে ৰঙা হৈ যাব, নহয়নে? কিছুমানে আকৌ ভাবে পুষ্পা লগালে বোলে চুলিটো ৰঙা হৈ যায়। গোটেইখিনি মাথাতে ধুনীয়াকৈ লগাই লৈছোঁ। মই 9টামান বজাত লগাইছোঁ, এতিয়া মই ধুই দিম 2টামান বজাত। প্ৰথমতে মই গলোৱাটো দেখুওৱা নাছিলোঁ, এতিয়া ভালকৈ দেখুৱাই লওঁ। এয়া পুষ্পাখিনিটো গোটেই ঢালি লৈছোঁ। 1 পেকেট প্ৰায় কমেই হয়, মই 2 পেকেটমান হ'লে ভাল হয়। এইটো আগতে লগাইছোঁ, এতিয়া ভাবিলোঁ 1 পেকেটে লগাই দিওঁ। মেহেন্দি আৰু জবা ফুলৰ পাত জবা ফুলৰ লগত মিক্স কৰি লৈছোঁ। অকণমান পানী দিছোঁ, খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। খুব ধুনীয়াকৈ লৰাই মিক্স কৰিম। এয়া লগাবলৈ পাৰফেক্ট হৈ গ'লে তেতিয়া লগাই লৈছোঁ নহয়। খুব ধুনীয়া ৰিজাল্ট পাইছোঁ লগাই পেলাই। এয়া চাব পাৰে। আজিলৈ ইমানেই, বাই বাই।